কিশোৰ কুমাৰ সংগীতক শাসন কদৰ উদযাপন আৰু প্ৰতিপালনেৰে ভাৰতীয় সংগীতৰ তামাম দুনিয়াত কিশোৰ দা ৰজাৰ ৰজা মহাৰজা। কিশোৰ দাৰ উত্থান ভাৰতীয় চলচ্চিত্ৰৰ বাবে এক গোল্ডেন গিফ্ট। প্লেবেক ছিংগিং বনাম কিশোৰ দা এক বৈপ্লৱিক অৱস্থা। হিউমেন ভইচ উদাত্ত আৰু দৰদী কণ্ঠ ইমানৰ পিছতো সাধা সিধা ভোলা ভালা কিশোৰ দা। তেওঁৰ সহজ সবীকৰণ গান মানে ৰোমাঞ্চ উত্তেজনা উদ্যম একাগ্ৰতা আৰু কমফৰ্টনেছ। যদি সংগীতৰ বুকুত উন্মাদনা নাথাকে সি মৃত শামুকৰ দৰে স্পন্দনহীন। বুকুৱে নাজানে তেনে সংগীতৰ খবৰ, তেজে নাজানে তেনে সংগীতৰ আকুলতা। এনেবোৰ কাৰণতে গীতৰ সমৃদ্ধিশালী পৃথিৱীত সুৰৰ মায়াজালেৰে কিশোৰ দা এক নতুন দিগন্ত। স্বপ্নৰ সদাগৰ তেওঁ, গীত আৰু সুৰৰ চাহেনচাহ তেওঁ। সেয়ে কিশোৰ দাক পাহৰা মানে সংগীতক আলবিদা জনোৱা।